নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল ফুলগুৰি বিদ্ৰোহ কোন চনত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1861 চনত 1861 চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট কোৱেশ্চন কোনটো সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক প্ৰস্তাৱনাৰ অংশ হিচাপে গঢ়ি তোলা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 42তম সংশোধনী 42তম সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক প্ৰস্তাৱনাৰ অংশ হিচাপে গঢ়ি তোলা হৈছিল নেক্সট কোৱেশ্চন আৰ্যসকল ক'ৰ পৰা ভাৰতলৈ আহিছিল শুদ্ধ অপচনটো হ'ব অপচন চি মধ্য এছিয়াৰ পৰা আৰ্যসকল ভাৰতলৈ আহিছিল মধ্য এছিয়াৰ পৰা নেক্সট কোৱেশ্চন বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন বি গ্ৰীণলেণ্ড বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম হ'ল গ্ৰীণলেণ্ড নেক্সট কোৱেশ্চন গেট ভিক্টোৰিয়া মৰুভূমি ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন চি অষ্ট্ৰেলিয়া গেট ভিক্টোৰিয়া মৰুভূমিখন অষ্ট্ৰেলিয়াত অৱস্থিত নেক্সট কোৱেশ্চন কোন সাগৰত সৰ্বাধিক সংখ্যক দ্বীপ পোৱা যায় শুদ্ধ অপচনটো হ'ব অপচন ডি প্ৰশান্ত মহাসাগৰত সৰ্বাধিক সংখ্যক দ্বীপ পোৱা যায় নেক্সট কোৱেশ্চন ভাৰতৰ সৰ্ববৃহৎ চহৰখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ মুম্বাই ভাৰতৰ সৰ্ববৃহৎ চহৰখনৰ নাম হ'ল মুম্বাই নেক্সট কোৱেশ্চন বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বোচ্চ জলপ্ৰপাত আছে শুদ্ধ অপচনটো হ'ব ভেনিজুৱেলা বিশ্বৰ ভিতৰত সৰ্বোচ্চ জলপ্ৰপাত আছে ভেনিজুৱেলাত কোৱেশ্চন বিশ্বৰ আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেকটোৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেকটোৰ নাম হ'ল বৈকাল হ্ৰদ নেক্সট কোৱেশ্চন হেমলেট কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত শুদ্ধ অপচনটো হ'ব অপচন বি টেনিছ হেমলেট কাপটো টেনিছ খেলৰ লগত সম্পৰ্কিত নেক্সট কোৱেশ্চন চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন চি জোনাকী চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম হ'ল জোনাকী নেক্সট কোৱেশ্চন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান শুদ্ধ অপচনটো হ'ব অপচন ডি 65 উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স সময় হ'ল 65 বছৰ নেক্সট কোৱেশ্চন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি এইচ জে কানিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল এইচ জে কানিয়া নেক্সট কোৱেশ্চন কাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন এ ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলি জনা যায় নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন চি ল'ৰাবন্ধু প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম আছিল ল'ৰাবন্ধু নেক্সট কোৱেশ্চন মাধৱদেৱৰ নাটবোৰক কি বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন বি ঝুমুৰা মাধৱদেৱৰ নাটবোৰক ঝুমুৰা বুলি জনা যায় নেক্সট কোৱেশ্চন জোনবিল মেলা কোন জনজাতিৰ এক মুখ্য উৎসৱ শুদ্ধ অপচনটো হ'ব অপচন ডি তিৱা জোনবিল মেলা তিৱা জনজাতিসকলৰ এক মুখ্য উৎসৱ নেক্সট কুৱেশ্যন অসমৰ কোনটো সম্প্ৰদায়ৰ লোকে বাথৌ পূজা উদযাপন কৰে শুদ্ধ অপচনটো হ'ব অপচন চি বড়ো অসমৰ বড়ো সম্প্ৰদায়ৰ লোকে বাথৌ পূজা উদযাপন কৰে নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত আয়োজন কৰা হৈছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শিৱসাগৰ অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন আয়োজন কৰা হৈছিল শিৱসাগৰত নেক্সট কুৱেশ্যন অসম সাহিত্য সভা প্ৰথম কোন বছৰত প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1917 চনত নেক্সট কুৱেশ্যন কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ভূটান ভূটানক বজ্ৰপাতৰ দেশ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন পুংকি কোনখন ৰাজ্যৰ লগত জড়িত এটা নৃত্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হিমাচল প্ৰদেশ নেক্সট কুৱেশ্যন ভাৰতৰ নামমাত্ৰ কাৰ্যপালিকা কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি ভাৰতৰ নামমাত্ৰ কাৰ্যপালিকা হ'ল ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 6 মাহৰ বাবে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে দায়িত্ব পালন কৰে 6 মাহৰ বাবে নেক্সট কুৱেশ্যন অসমত মধ্যাহ্ন ভোজন আঁচনি কিমান চনত আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2005 চনত অসমত মধ্যাহ্ন ভোজন আঁচনি 2005 চনত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন গৌৰৱময় বিপ্লৱ কেতিয়া সংগঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি 1688 চনত গৌৰৱময় বিপ্লৱ সংগঠিত হৈছিল 1688 চনত কুৱেশ্যন সতিসাধিনী দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 21 এপ্ৰিল 21 এপ্ৰিল তাৰিখে সতিসাধিনী দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন প্ৰথম বৰগীতটো শংকৰদেৱে ক'ত ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বদৰিকাশ্ৰমত প্ৰথম বৰগীতটো শংকৰদেৱে ৰচনা কৰিছিল বদৰিকাশ্ৰমত নেক্সট কুৱেশ্যন কোন চনত অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1940 চনত 1940 চনত অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হয় নেক্সট কুৱেশ্যন তলৰ কোনটো অসমৰ একমাত্ৰ পাহাৰীয়া কেন্দ্ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি হাফলং নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1946 চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন অসমীয়া গদ্য সাহিত্যৰ জনক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক বুলি জনা যায় ভট্টদেৱক নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰকৃত কাৰ্যবাহী শাসক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰকৃত কাৰ্যবাহী শাসক হ'ল প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী গৰাকী কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী গৰাকী হ'ল ইন্দিৰা গান্ধী নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যন কোন চনত গঠন হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি 1903 চনত অসম এছ'চিয়েশ্যন গঠন হয় 1903 চনত নেক্সট কুৱেশ্যন ফাতিয়া ইব্ৰাহিয়া কোনে লিখিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি শিহাবুদ্দিন তালিচ ফাতিয়া ইব্ৰাহিয়া লিখিছিল শিহাবুদ্দিন তালিচে নেক্সট কুৱেশ্যন কিমান চনত সোণাই ৰূপাই অভয়াৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি 1998 চনত 1998 চনত সোণাই ৰূপাই অভয়াৰণ্যক
বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল? নেক্সট কুৱেশ্যন, ৰমণী গাভৰু নিম্নলিখিত কোনজন আহোম স্বৰ্গদেউৰ কন্যা আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জয়ধ্বজ সিংহৰ। ৰমণী গাভৰু জয়ধ্বজ সিংহৰ কন্যা আছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পণ্ডিত জৱাহৰলাল নেহৰু। ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ আছিল পণ্ডিত জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন, কোন বছৰত অসমত দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1995 চনত। 1995 চনত অসমত দূৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বেংগল গেজেট। ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম হ'ল বেংগল গেজেট। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি প্ৰতিমা পাণ্ডে বৰুৱা। সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল প্ৰতিমা পাণ্ডে বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হীৰাকুদ বান্ধ। ভাৰতৰ আটাইতকৈ দীঘল বান্ধটোৰ নাম হ'ল হীৰাকুদ বান্ধ। নেক্সট কুৱেশ্যন, শূন্যৰ আৱিষ্কাৰক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ব্ৰহ্মগুপ্ত। শূন্যৰ আৱিষ্কাৰক হ'ল ব্ৰহ্মগুপ্ত। নেক্সট কুৱেশ্যন, আজান পীৰৰ দৰগাহ অসমৰ কোন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শিৱসাগৰ। আজান পীৰৰ দৰগাহ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতত কাক GSTৰ পিতৃ বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অটল বিহাৰী বাজপেয়ী। ভাৰতত অটল বিহাৰী বাজপেয়ী GSTৰ পিতৃ। নেক্সট কুৱেশ্যন, কিমান চনত ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1951 চনত। 1951 চনত ভাৰতীয় সংবিধানখন প্ৰথম সংশোধন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ কেতিয়া গঠন কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1828 খ্ৰীষ্টাব্দত। ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল 1828 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দ্বিতীয় বাহাদুৰ শ্বাহ। চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট আছিল দ্বিতীয় বাহাদুৰ শ্বাহ। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতীয় সংবিধানৰ অনুসূচী কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 12। বৰ্তমান ভাৰতীয় সংবিধানৰ অনুসূচী 12 নং অনুসূচী। নেক্সট কুৱেশ্যন, কিমান চনত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1924 চনত। 1924 চনত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কুলধৰ চলিহা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত অগ্নিকবি হিচাপে কাক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কমলাকান্ত ভট্টাচাৰ্য। অসমীয়া সাহিত্যত অগ্নিকবি হিচাপে কমলাকান্ত ভট্টাচাৰ্যক জনা যায়। নেক্সট কুৱেশ্যন, অসমত টেলিগ্ৰাফৰ কেতিয়া প্ৰৱৰ্তন হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1856 চনত। অসমত টেলিগ্ৰাফৰ প্ৰৱৰ্তন হৈছিল 1856 চনত। নেক্সট কুৱেশ্যন, ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব
অপশ্যন চি সঞ্জীৱ বৰুৱা ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক হ'ল সঞ্জীৱ বৰুৱা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চিনেমা জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী মুক্তি লাভ কৰিছিল 1935 চনত নেক্সট কুৱেশ্যন কোনটো বছৰৰ পৰা শীতকালীন অলিম্পিক অনুষ্ঠিত হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1924 চন 1924 চনৰ পৰা শীতকালীন অলিম্পিক অনুষ্ঠিত হয় নেক্সট কুৱেশ্যন 1906 চনৰ 11 মাৰ্চত ক'ত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কলিকতাত 1906 চনৰ 11 মাৰ্চত কলিকতাত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল নেক্সট কুৱেশ্যন বাল গংগাধৰ তিলক ক'ৰ আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মহাৰাষ্ট্ৰ বাল গংগাধৰ তিলক আছিল মহাৰাষ্ট্ৰৰ নেক্সট কুৱেশ্যন চক্ৰশিলা অভয়াৰণ্য কোন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কোকৰাঝাৰ চক্ৰশিলা অভয়াৰণ্যখন কোকৰাঝাৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2.39% 2.39% অসমে ভাৰতৰ মুঠ মাটিকালিৰ আগুৰি আছে